অহা 13 তাৰিখৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত জিলা সভাপতিসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমূহ বিষয়ববীয়াসকলৰ লগত আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গৰ লগত মাননীয় সাংসদসকল, মাননীয় বিধায়কসকল আৰু PSC কমিটিৰ সন্মানীয় সদস্যসকলৰ লগত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সাধাৰণ সম্পাদক অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াই বৈঠক কৰিব। 13, 14, 15, 13 আৰু 14 তাৰিখে জোন ৱাইজ জিলা পৰ্যায়ৰ বৈঠকসমূহ অনুষ্ঠিত হ'ব আৰু 15 তাৰিখে PSC কমিটিৰ মিটিং হ'ব। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ, পাৰ হৈ যোৱা উপনিৰ্বাচনৰ বিশ্লেষণ আৰু আহি থকা সময়ত আমাৰ দলক আৰু কেনেকৈ মজবুত কৰিব পাৰি তাৰ বিষয়ে বিতংকৈ আলোচনা কৰা হ'ব। এইটোতো সঁচা কথাই কৈছে। আমিতো আগৰ পৰাই কৈ আছোঁ মিত্ৰতাৰ কথা বাৰ্তাবোৰ চাৰিওবেৰৰ মাজতে পাতিব লাগে, মুকলিকৈতো মিত্ৰতাৰ কথা পাতিব নোৱাৰি। সংবাদ মাধ্যমৰ কথা যি কথা কৈছে, সংবাদ মাধ্যমক সিদ্ধান্ত জনাব লাগে, তো সংবাদ মাধ্যমৰ আগত কাৰ কাৰ লগত মিত্ৰতা কৰিম আগতীয়াকৈ ক'ব নালাগে। গতিকে সভাপতি ডাঙৰীয়াৰ লগত মই একমত। চাওক, যুদ্ধবিৰতি ঘোষণা কৰা কাৰোবাৰ লগত আমিও বাকযুদ্ধ কৰিব বিচৰা নাই। অলপ দিন অপেক্ষা কৰক। চাওক, অখিল গগৈ ডাঙৰীয়াই কেইদিনমান আগতে যুদ্ধবিৰতিৰ কথা কৈছে আপোনালোকৰ জৰিয়তেই। গতিকে যুদ্ধবিৰতি ঘোষণা কৰা মানুহজনৰ কথা বাৰে বাৰে আমাক কৈ আকৌ কিয় যুদ্ধ লগাব বিচাৰে। নতুন সমষ্টিত তেওঁ প্ৰচাৰ কৰিছে, তেওঁ ক'ৰবাত নকৰা আপোনালোকৰ দলৰ নেতাওঁতে কৈ আছে যে তেওঁ কাৰোবাৰ কোনো দলৰ এজেণ্টে কাম কৰি আছে। অখিল গগৈৰ ৰোলটো আপোনালোকে আচলতে কি দেখিছে? যিকোনো ৰাজনৈতিক দলে নিজৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কাৰণে সাংগঠনিক কাম কাজসমূহ কৰিব পাৰে। তাক কোনো বেয়া পায়ো লাভ নাই, বাধা দিও লাভ নাই, আৰু আমি বাধা নিদিওঁ। আমি অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দল আৰু অধিক শক্তিশালী হওক তাৰে সদায় কামনা কৰোঁ। চাওক, প্ৰশান্ত ফুকন ডাঙৰীয়াই প্ৰতিবাদ কৰি আহি বিধায়ক হয়। বিজেপিৰ এজন জ্যেষ্ঠ নেতা। গৰুৰ গাড়ীত উঠাৰ পৰা আৰম্ভ কৰি চিলিণ্ডাৰ, পিঁয়াজ এইবিলাকৰ লগত তেখেতে পৰিচিত আৰু আন্দোলনৰ নামত। গতিকে মানুহে এইবাৰ চাই আছে যে সদায় আনক তিৰস্কাৰ, আনক সদায় বিভিন্ন ক্ষেত্ৰত প্ৰতিবাদ কৰা মানুহজন যেতিয়া চালকৰ আসনত বহে, এতিয়া শক্তি বিভাগৰ গাড়ীখন কেনেকৈ চলাই নিয়ে অসমৰ ৰাইজে চাব। কাৰণ তেওঁতো এজন প্ৰতিবাদকাৰী আছিল। তেওঁ অসমৰ ৰাইজৰ হৈ বিভিন্ন সময়ত বিভিন্ন কথা বাৰ্তাবোৰ কৈছিল। এতিয়া তেওঁই দায়িত্ব পাইছে। গতিকে মই প্ৰথমতে তেখেতক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে তেখেতৰ দিনত 24 ঘণ্টাই বিজুলী যোগান পাব। কাৰেণ্টৰ যিটো স্মাৰ্ট মিটাৰৰ বিসংগতি এইটো অতি সোনকালে ঠিক হ'ব আৰু অসমৰ ৰাইজেও তেওঁৰ প্ৰতি আশা কৰিছে। সম্পূৰ্ণ ব্যৰ্থ বুলিতো আমি আগৰ পৰাই কৈ আছোঁ। যিহেতু নতুন ব্যক্তি এজনক দিলে আৰু তেখেতে জ্যেষ্ঠ বিজেপিৰ নেতা, বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদ কৰে আৰু এতিয়া নিজেই চালকৰ আসনত বহিছে। গতিকে তেখেতৰ ওপৰত বিশ্বাস ৰাখিছোঁ যে 24 ঘণ্টাই বিজুলী যোগান দিব, স্মাৰ্ট মিটাৰৰ কাৰণে যিটো প্ৰতিবাদ, স্মাৰ্ট মিটাৰবোৰ অসমৰ পৰা নোহোৱা কৰিব, মানুহৰ বিল বেছিকৈ নাহিব। চাওক, PSC কমিটি যেতিয়া হয় তেতিয়া তাৰ এজেণ্ডা বহুত আগতীয়াকৈ ঠিক নহয় আৰু যিখিনি মানে ইছ্যু, সেই ইছ্যুবিলাকৰ ওপৰততো আলোচনা হয়েই। গতিকে আপোনালোকে নিশ্চিতভাৱে PSC কমিটিৰ পিছত আমাৰ দলৰ সভাপতি ডাঙৰীয়াই হওক, জিতেন্দ্ৰ সিং ডাঙৰীয়াই হওক, আপোনালোকক সম্বোধন কৰিব আৰু কি কি আলোচনা হ'ল আপোনালোকে জানিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।